নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে এতিয়ালৈকে চৰকাৰী আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন নতুন আঁচনি। এইখন আঁচনিৰ জৰিয়তে পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব 15,000কৈ টকা। তো আঁচনিখনৰ নাম কি আৰু কোনবোৰ মানুহে এইখন আঁচনিৰ জৰিয়তে 15,000কৈ টকা লাভ কৰিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি আঁচনিখনৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আঁচনিখনৰ বিষয়ে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। আপডেটটোত কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে আগন্তুক 5 বছৰৰ বাবে 13,000 কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ হ'ব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা শীৰ্ষক অভিলাষী আঁচনিখন। এই আঁচনিয়ে প্ৰথম পৰ্যায়ত প্ৰায় 30 লাখ পৰিয়ালক উপকৃত কৰিব। তো ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। এইখন আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত 30 লাখ মানুহক উপকৃত কৰিব। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন নটিফিকেশ্যন জাৰি কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে কৰ্মকুশলতালৈ কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প। তো নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত পঞ্জীয়ন। আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ আবেদন কৰিব লাগিব। তাৰপিছত দ্বিতীয় নম্বৰত কোৱা হৈছে হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণ পত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ। তাৰপিছত কোৱা হৈছে যন্ত্ৰ পাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000কৈ টকাৰ উদগনি প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে দুটা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে। তেতিয়া আপোনালোকক জনাইছোঁ কোনবোৰ মানুহে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে কাঠ মিস্ত্ৰী, নাও নিৰ্মাতা, অস্ত্ৰ শস্ত্ৰ নিৰ্মাতা, কমাৰ হাতুৰী আৰু হাজুলি নিৰ্মাতা, তলা নিৰ্মাতা, সোণাৰী, মৃৎশিল্পী, ভাস্কৰ্য শিল্পী, মুচি আৰু জোতা চেণ্ডেল নিৰ্মাতা, ৰাজমিস্ত্ৰী, ঝুৰি, মেট, ঝাৰু নিৰ্মাতা, পৰম্পৰাগত পুতলা আৰু খেলৰ সামগ্ৰী নিৰ্মাতা, নাপিত, মালা নিৰ্মাতা, ধোৱা দৰ্জী, মাছ ধৰা জাল নিৰ্মাতা কামৰ লগত যিসকল মানুহ জড়িত হৈ আছে সেইসকল মানুহে আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত। তো যিসকল মানুহে আঁচনিখনত আবেদন কৰিব বিচাৰে সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন সম্পৰ্কে বিস্তাৰিত জনাই দিম। তো এতিয়া আপোনালোকে আবেদন কৰিব পাৰিব নে নাই, আবেদন চলি আছে নে নাই, এই বিষয়ত আপোনালোকে নেক্সট ভিডিঅ'ত চাব।